हेलो एवरीवन स्वागतम जनाइছো लाइफ ऑफ निस्नार नटी ভিডিঅ'লে এইখিনি শনিবাৰে সন্ধিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো মানে যোৱাকালি দিয়া গাখীৰ মই ফ্ৰিজত থৈ দি পাহৰি গৈছো গৰম কৰিব লাগে যে মই মানে কেতিয়াবা থৈ দিও এনেকৈ পিছদিনা গৰম কৰো আৰু আপোনালোকে দেখিয়ে থাকে প্ৰায় ভিডিঅ'ত কিন্তু সিদিনাখন মই একদমেই পাহৰি গলো শুকুৰবাৰৰ গাখীৰ এতিয়া সন্ধিয়া স্যাটাৰডে গৰম কৰিব লৈছো চাওকচোন মই ভাবিছো এতিয়া ফাটিয়ে যাব ফ্ৰিজতে আছিল বাৰু তথাপি ভাবিছো নাই নষ্ট হৈছে চাগে ফাটি যাব গৰম কৰিলে এনেকৈ ভয় ভয়কে কিবাকে গৰম কৰিলো কিন্তু নাই গাখীৰখিনি ফাটিল ভালে আছে ধুনিয়া হৈ আছে সো হেনেকে গৰম কৰিলো লগতে অকমান ব্লগটো স্টাৰ্ট কৰিছিলো মই এনেও ব্লগবিলাক সানডে আৰু স্যাটাৰডেটো মিলাই কৰো স্যাটাৰডেৰ পৰা আৰম্ভ কৰো তাৰ পিছত কি হয় স্যাটাৰডেটো এনেকৈ পৰিয়ে থাকে আকৌ নেক্সট ডে সানডেৰ পৰা আৰম্ভ কৰো ব্লগটো সো যিকিন হক আপোনালোকৰ লগত শেয়াৰ কৰি ভাল লাগে সানডে আৰু স্যাটাৰডেটো অকমান কিবা স্পেশাল লাগে যেনুকা লাগে যে উইকেন্ড মানে ভিডিঅ' বনাই ভাল লাগে যেনেকৈ কেতিয়াবা ওলাই যোৱাও পৰে হেনুকা আৰু আজি সন্ধিয়া বাবুক খাবলৈ দিলো পোহা বনাই দিলো লগত ময়ো অকনমান লৈছো এফালে বৰফি আছিল হেয়াও ললো তাৰ পিছত এয়া সানডে ৰাতিপুৱা মৰ্নিং এও মানে ৰাতিয়ে কৈ থৈছে সেৱাই খাব বুলি বিৰাট বুলি মন যায় আজি গাখীৰৰ সৈতে মই অকমান তাত কিসমিসও দিছো এফালে ৰঙা চাহ চেনি নিদিয়াকে বনাই আছো আৰু ৰেডি হৈ গল অকমান আলমন্ড ওপৰত দিছো আৰু মোৰ কাৰণে ৰঙা চাহ একাপ মই এতিয়া একো নাখাও গা পা ধোৱা নাই তো তেওঁক সেৱাই মানে অফিস যাব আজি অকমান মানে অফিসৰ কাম আছে মানে সেইকাৰণে আজি সানডে ব্লগটো আৰম্ভ কৰিছো আৰু আজি একদম দেখিছেনে কেনেকৈ আছো কাৰণ কাম বহুত আছে কিন্তু সন্ধিয়ালৈকে ওলাই যাম চিনেমা চাব যাম টিকেট চেক কটা হৈ আছে সো গা পা ধুলো বাবু এতিয়া উঠাই নাই হি শুয়ে আছে 10:30 পৰা 11 বাজিলে আৰু এওঁৰ আজি অফিস আছিলে অফিসৰ পৰা আহিল ফুল ডিউটি কৰা নাই বাৰু আহি গল আৰু এতিয়া মই ভাত বনাব লৈছো লগতে আজি কিচেনো ওপেন কৰিছো ক্লাউড কিচেন আজি ৰাতিপুৱাৰ পৰাই সো কিমানখিনি কি অৰ্ডাৰ আহে 5টা বজালৈকে 5টাৰ আগতে ওলাই যাম তো চাই লম লগতে বনাই লম আৰু এইমাত্ৰ ব্ৰেকফাষ্ট কৰিলো এও খাইছে আজি সেৱাই আৰু মই খাইছো ৰুটি বনালো এতিয়া চাই থাক আজি ব্লগ তো অফিস গৈ আহিও পালে মানে অফিসত গৈ সৰুকে কাম এটা আছে কৰি মিলি আহি গল আৰু তাৰ পিছতে মই ৰঙা চাহ খালো এতিয়া মোৰ ব্ৰেকফাষ্ট কৰা হৈ গল বাইদেউ আজি ৰাতিপুৱা আহিছিল ঘৰৰ খাৰা মুছাখিনি কৰিছিল এতিয়া ভাতৰ কাৰণে ৰেডি কৰি আছো ভাত আজি মানে মই ব্ৰেকফাষ্ট কৰিলো ৰুটিৰে মই ৰুটি বনালো আৰু লগত এতিয়া ভাত বনোৱাৰ কাৰণে ৰেডি কৰিছো আৰু আজি মই ক্লাউড কিচেনো ওপেন কৰিছো ৰাতিপুৱাৰ পৰাই সো এতিয়া দালি বনাম দালি চিকেন আছে চিকেন বনাম দালি বনাম এনেকৈ কিবা কিবি বনাম আৰু সানডে স্পেশালো হ'ব লগতে অৰ্ডাৰ আহিল হৈ যাব গুটেখিনি এনেকৈ মিলাই ফেলে আজি মানে সানডেৰ দিনটো আৰম্ভ কৰিছো ব্লগটো আৰু আপোনালোকৰ লগতো শেয়াৰ কৰি আছো তো এতিয়া দালি লৈ লৈছো মুগ মসুৰ দালি মিক্স কৰা এইখিনি ধুই মিলি লম এতিয়া আৰু দালি বনাম লগত আলু কাটি দিম দালিত হেনেকৈ বনাম অৰ্ডাৰ আহিলো ইজি হৈ থাকিব আৰু আলুটো বইল হৈ থাকিলে আলু পিটিকা এনেকৈ দিও মই অৰ্ডাৰ মানে ভেজ থালিত তো হেনেকৈ আলুটো মই দালিতে বইল হ'ব দি দিও একেলগে সো এইখিনি কৰি আছো আৰু লগত আজি মানে মুভিও চাব যাম আৰু বেলেগ কত ফুৰিব যাম আজি ভাবিছো মুভি চাম আৰু সানডে হলে অকমান ওলাই নগলেও ধুন মনটো বেয়া লাগে সেইবাবে মানে ভাবিলো মুভিয়ে চাম এও টিকেট কাটি আনিছে সন্ধিয়া চাম 5টা মান বজাৰ পৰা তো এতিয়া যিমানখিনি পাৰো ৰান্ধা বাঢ়াখিনিও কৰি লও লগতে অৰ্ডাৰ যিমানখিনি আহে দি লও হেনেকৈ মিলাই আছো আৰু গুটেখিনি আৰু হেকত যদি আপোনালোকৰ ভাল লাগে ব্লগটো চাই তেনেহলে প্লিজ লাইক কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তো চাই থাকিব মোৰ ব্লগবোৰ আৰু এনেকৈ দি আছো অলপ চলপ মিলাই আৰু ইফালে আলু কাটি দিলো দালিত আৰু আজি ইফালে দেখিছেনে এও মাজে মাজে আহিছে মানে অফিসৰ পৰা আহি এতিয়া বাথৰুম সাফা কৰি আছে গতিকে এনেকা দেখিছে আৰু এইখিনিতে এটা কথা কওঁ যেনেকৈ ঘৰুৱা ব্লগ দিও তো যিকোনো মুহূৰ্তত যেনেকৈ থাকিলেও কেতিয়াবা ওলোৱা যায় এনেকুৱা নহয় যে পুৰা সাজি গাছি ওলাম এনেকুৱা নহয় আগৰ ভিডিঅ'ত মই কওঁ এইবোৰ কথা কৈছো মই নিজেও ইমান সাজি গাছি নোলাও ব্লগবিলাকত আৰু এওনো কি আৰু মতা মানুহ যেনেকৈ তেনেকৈ ওলোৱা যায় এনেকুৱা নহয় যে বডি দেখাইছে হেনেকুৱা নহয় নাজানো আজি কেইদিনমানৰ পৰা মোৰ মানে কমেন্ট এটা আহি আছে আৰু ফেক একাউন্ট ৰিয়েল একাউন্ট নাজানো কোনেবা দি আছে হয়তো মোৰ একচুয়ালি মই ভাবো যে মোৰ ফ্ৰেন্ডখিনিতকে মোৰ ৰিলেটিভ বিলাকে দিয়ে চাগে এইবিলাক ভিডিঅ' মানে কমেন্ট কাৰণ ফ্ৰেন্ডখিনিও মোৰ ইমান বেয়া কমেন্ট নিদিয়ে চাগে মোৰ যিখিনি ফ্ৰেন্ড সাৰ্কেল আছে আৰু আজিকালি সোশ্যাল মিডিয়াত সেইখিনি মোক ইমানখিনিও বেয়া নাপায় কিন্তু কমেন্ট এনেকুৱা কিছুমান কমেন্ট দিয়ে যিবিলাক মানে শুনি চাই বা পঢ়ি ভাল নালাগে তো আজি কেইদিনমান খুব কমেন্ট আহি আছিল মোৰ হাজবেণ্ডে কাপোৰ নিপিন্ধাকৈ উঠিলে কিবা কৰিলে মই ঘৰত মানে যি কোনো মোৰ পাৰ্সোনাল লাইফক লৈ মানে কমেন্ট কৰে এনেকুৱা ধৰণৰ আহি আছিল কমেন্টবিলাক সো এতিয়া মই নিজেই ৰিপৰ্ট মাৰি দিলো আৰু কোন নাজানো আৰু মই সম্ভৱ এইবিলাক
খুব আপোন মানুহবিলাকে এনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰে মই জনাত মোৰ ক্ষেত্ৰত এনেকুৱাই হয় আচলতে সেইকাৰণেহে ক'লোঁ ভিডিঅ'টোৰ জৰিয়তে আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেলখিনি ইমান বেয়া কমেণ্ট নিদিয়ে মোক মই জানো মোৰ ভিডিঅ'খিনিত আৰু অলপতে দিছিল যে হাজবেণ্ডে মানে আপোনালোকে দেখাই পায় বেছিভাগ এওঁ গেঞ্জি চেঞ্জি অকণমান পিন্ধিব টান পায় ঘৰতে তো অকণমান এনেকৈ উঠোৱা যায় আৰু ক'লেই যিকে নৰ্মেল ব্লগ ঘৰুৱা ব্লগ এনেকৈ কেতিয়াবা হঠাতে ব্লগ কৰা হৈ যায় আৰু ভিডিঅ' কৰা হয় তো এইটো ইমান ডাঙৰ ইছ্যু নহয় কাৰোবাৰ ইচ্ছা নাথাকিলে নাচাকিব পাৰে স্কিপ কৰিব পাৰে বা ভিডিঅ'টোৱে নাচালে হ'ল ইমান কমেণ্ট দি ইমান বুজাই থকাতকৈ মোক আৰু মই ইমান বুজিব চেষ্টাও নকৰোঁ মই যেনেকুৱা তেনেকুৱাই হৈ থাকিম কোনো বুজালেও মই নুবুজোঁ কাৰণ মই জানো মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ ছ'চিয়েল মিডিয়াত হওক য'তেই নহওক মই নিজে জানো কিমানখিনি ভাল বা মোৰ ফেমিলিটো জানে মোৰ হাজবেণ্ডে জানে মই জানো মই কি কৰি আছোঁ কি কৰা নাই গতিকে বেলেগে ইমান কোৱালৈ মোৰ আপত্তি নাই কথাখিনি জাষ্ট ক'লোকে কিয় কাৰণ কিছুমান কমেণ্ট পঢ়িলে অকণমান ভাল নালাগে আৰু সেইটো কাৰণেহে ক'লোঁ কিন্তু ইমান ডাঙৰ মোৰ কাৰণে কোনো মোৰ এফেক্ট কৰিব পৰা নাই কাৰণ কিয় মই জানো মই ভাল কৰি আছোঁ নে বেয়া কৰি আছোঁ আৰু মোৰ হাজবেণ্ডে কি কৰি আছে তেওঁ মোৰ যদি ভিডিঅ'ত আহে কেনেকুৱা কথা কয় বা কি কয় আপোনালোকে নিশ্চয় জানে গতিকে মই ভাবোঁ একো বেয়া কৰা নাই কেতিয়াবা হ'ব পাৰে টি চাৰ্ট নিপিন্ধাক বা গেঞ্জি নিপিন্ধাক উঠিব পাৰে একো ডাঙৰ কথা নহয় চ' এইখিনিয়ে কথা তো যি কি নহওক বাৰু সেইবিলাক বাদ দিলোঁ এইবিলাক কথা মূৰ ঘামাই নাথাকোঁ বা জাষ্ট এনেই শ্বেয়াৰ কৰিলোঁ যিহেতুকে মই ডেইলি ব্লগছ বনাওঁ কথাখিনি শ্বেয়াৰ কৰিলোঁ তো যি কি নহওক ব্লগটোৰ ফালে আহোঁ এতিয়া পূৰা ৰেডি কৰি আছোঁ মাংস বনাম মাংসৰ কাৰণে জানে আৰু বাইদেৱে মানে গোটেইখিনি ৰেডি কৰি থৈ গৈছে আলু পিঁয়াজ এইবিলাক চব মানে আঞ্জাবোৰ কুটি থৈ গৈছে তো মই জাষ্ট এতিয়া বনাই থাকিব লাগে আৰু তো মই বনাই আছোঁ চিম্পুল থালিয়ে হ'ব আৰু অৰ্ডাৰ আহিলে তাৰ মাজত কিবা কিবি মানে পটককৈ বনাই দিব পৰা বস্তু বনাই নথওঁ মই ঠাণ্ডা হ'লে ভাল নালাগে সেইকাৰণে কিছুমান বস্তু ৰেডি কৰি থৈ দিছোঁ কিন্তু বনোৱা নাই আৰু আমাৰ কাৰণে আজি নৰ্মেল চিম্পুল থালি হ'ব চিকেন হ'ব দালি হ'ব আৰু চালাড তালাড এনেকৈ থাকিব আৰু চ' কেৰাহী বহাই দিলোঁ সিফালে চিকেনৰ কাৰণে পিঁয়াজ দেখিছে একদম বহুত ডাঙৰ পিঁয়াজ ডাঙৰ চাইজৰ দুটা একদম মিহিকৈ মানে চপাৰটোতে কাটি লৈছোঁ আৰু এইফালে মই আলুখিনি ভাজি লৈছিলোঁ এইটো কেৰাহীত ভাবিলোঁ চিকেনখিনি এইটো কেৰাহীত বনাওঁ সেইকাৰণে সেই ৰৈ যোৱা তেলখিনি আকৌ ঢালি দিলোঁ এইটো কেৰাহীত এইফালে বেলেগ ভাজি এখন বনাম কাৰণ ভাজিখন এইটো কেৰাহীত বনালে ইমান ঠিক নহয় আলু পটল কেপচিকাম এনেকৈ ভাজি এখনো বনাম সেইকাৰণে সেইটো কেৰাহীত ভাজিৰ কাৰণে থলোঁ এইফালে পিঁয়াজ দি দিলোঁ মাংসৰ কাৰণে অকণমান ৰাখিছোঁ ভাজিৰ কাৰণে ভাজিটো দিব পৰা যাব বেছিকৈও দিয়া নাই বৰ বিশেষ দুটা পিঁয়াজ ডাঙৰ চাইজৰ গতিকে মাংসৰ কাৰণে এতিয়া ফ্ৰাই কৰি আছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছতে বাকী দিম লং দিছোঁ ইয়াতে আৰু আলুখিনি মই ফ্ৰাই কৰি লৈছোঁ আগতে মই লোৱা নাছিলোঁ হাজবেণ্ডে বনোৱা দেখিলোঁ আলুখিনি ফ্ৰাই কৰি লয় আৰু ভালো লাগে দেখোন কিবা এনেকৈ আলুখিনি খাই মাংসত দিয়া চ' ময়ো আজিকালি মানে ফ্ৰাই কৰিয়ে লওঁ আলুখিনি এনেকৈ আৰু এইফালে দালি সিজাই থৈছোঁ এইফালে দালিখিনিও মানে তেলনি মাৰি ল'ম তাৰপিছত এইফালে দেখিছেনে এইটো কেৰাহীত দালি চালি বনালে অকণমান ভাল হয় সেইকাৰণে মই চেঞ্জ কৰি ল'লোঁ সেইটোত মাংস বনালোঁ মাংস সেইটোত বনালে ভাল হয় আৰু সেইকাৰণে এইটোত দালি বা ভাজি বনাবলৈ বিৰাট সুবিধা হয় বহুত পুৰণা হয় কেৰাহীটো কিন্তু বনাই বহুত ভাল লাগে ভাজিৰ বনাই বিশেষকৈ বহুত ভাল লাগে সেইকাৰণে এইটো কেৰাহী ইউজ কৰিব ল'লোঁ দালি আৰু ভাজিৰ কাৰণে বাকী আপোনালোকক অলপ চলপকৈ দেখাই আছোঁ আৰু কি কৰি আছোঁ ছানডে কি বনাই আছোঁ সেইখিনিয়ে আৰু তো চাই থাকিব ভিডিঅ'টো আৰু শেষত মানে সন্ধিয়া বহুতেই এনজয় মানে কি আৰু চিনেমা চাই আহি বহুতেই খালোঁ আৰু মোৰ ইমান মানে ডোচা খাব মন গৈ আছিল বহুত বেছি ডোচা খাব মন গৈ আছিল মাজতে গুৱাহাটী গ'লোঁ যদিও খোৱা নহ'লে তেনেকৈ তো ইমান ইচ্ছা গৈ আছিল তো আজি আমাৰ মানে ইয়াতে আৰু ৰঙিয়াতে ইমান ধুনীয়া ফাৰ্ষ্ট টাইম গৈছোঁ মানে এখন ৰেষ্টুৰেণ্টত বহুত বেছি ভাল লাগিল ডোচাটো ইমানেই বেছি টেষ্টি পালোঁ খাই বহুত বেছি ভাল লাগিল চ' এনেকৈ ফটোটো কেইটামান শ্বেয়াৰ কৰিছোঁ বাৰু আজি খোৱাৰ সময়ত বৰ বিশেষ ভিডিঅ' নকৰিলোঁ চিনেমা চাই আহি ওলাই একদম খোৱাতে ব্যস্ত হৈ গ'লোঁ ভিডিঅ' কৰিব আচলতে পাহৰিয়ে গ'লোঁ ইমানেই বেছি মানে ডোচা খাম বুলি মানে ইচ্ছা হৈ আছিল যে ভিডিঅ' কৰিব মন নগ'ল পূৰা খাইছোঁ আৰু এনজয় কৰি তো লগত সেইকাৰণে ফটো কেইটামানে শ্বেয়াৰ কৰি দিছোঁ তো ভিডিঅ'টো সেনেকৈ সামৰণি মাৰিছোঁ তো শেষলৈ চাই থাককচোন ভিডিঅ'টো
এইফালে মাংসত আজি মই কেপচিকাম দিছোঁ, বহুতখিনি আছিল কেপচিকাম দি দিলোঁ। আৰু এইফালে এতিয়া মানে ৰাতিপুৱাই যেতিয়াকৈ চাহ খাই গৈছে ৰঙা চাহৰ লগত চেৱাই, তো এইফালে বাবুও বোলে ৰঙা চাহ খাই, মই একাপ ৰঙা চাহেই লৈছোঁ। এতিয়া ভাত খাব সময়ো হোৱা নাই, প্ৰায় 12টামান বাজিছে, 12:15-10 মান হৈছে। তো একাপ চাহ খাই বোলে গাখীৰ দিয়া আৰু লগত চিপছ লৈ লৈছে, চিপছ খাব মন গৈছে বোলে। চ' এনেকৈ একাপ চাহ দিছোঁ, এওঁক বাবুকো দিছোঁ আৰু ময়ো একাপ ৰঙা চাহ খালোঁ, কাৰণ ভাত তাতখিনি হৈ গ'ল। তাৰপিছত অকণমান কিবা চাহ তাহ খাব মন যায়, সেইকাৰণে এনেকৈ খাই ল'লোঁ। আৰু এইফালে কিটচেন পূৰা ক্লিন কৰি থৈছোঁ। এতিয়া এওঁ কিবা এটা বনাব বোলে, এইফালে মোবাইল চাই আছে, এতিয়া ৰিলছ চাই আছে, দেখিছেনে মই ভিডিঅ' কৰি আছোঁ। আৰু এইফালে কিবা এটা বনাব বোলে আজি মাছৰ চাটনি, সেইটো দেখাম। এইফালে মই অকণমান মুখত কিবাকিবি লগাই অকণমান স্কিন কেয়াৰ কৰিছোঁ আজি। কি বনাইছা আজি? কিবা চানডে স্পেচিয়েল নেকি? কি মাছ মানে ফ্ৰাই কৰি লৈছোঁ, একদম দৈ মানে এতিয়া তোমালোকৰ লিখিত ভাষাত কি হ'ব, মানে মাজে মাজে মই লিখিত কৈ দিওঁ, মাজে মানে একদম। ৰ'বা, তুমি এটা কথা গম পাইছা নাই? তুমি ভাইৰেলটো আজিকালি ফেমাছ। তুমি কি কাপোৰ পিন্ধ, তুমি কি তুমি গেঞ্জি পিন্ধ, চাৰ্ট পিন্ধ, চব তোমাক চাই থাকে আজিকালি মানুহগিলা। তুমি ফেমাছ হৈছা মোৰ ইউটিউব চেনেলত। থেংক ইউ। শুনা, এতিয়া আছে তোমাৰ ফাৰ্ষ্ট কথা, মাছ একদম দৈ যোৱাকৈ পুৰি লৈছোঁ, পুৰি যোৱাকৈ। তাৰপিছত এতিয়া শুকান জলকীয়া পুৰি লৈছোঁ। তাৰপিছত আৰু কি আছে জানা? নৰসিংহ আৰু দালি, মচুৰ দালি। তাৰপিছত তুমি টেষ্টটো ক'বা কেনেকুৱা আছে। তুমি ফেমাছ দে, তুমি কি কি পিন্ধ, চবক চাই থাকে আজিকালি ইউটিউবত, ভাইৰেল। যিয়ে নহওক, তোমাৰ কাৰণে মোৰ চেনেলটো অলপ ভাল হৈছে আজিকালি, মানুহগিলে চাই। গেঞ্জি পিন্ধিব লাগিছিল নেকি? নালাগে ন? ইমান ধুনীয়া বডিটো হয় না, সেইকাৰণে দেখাই থাকা তুমি। আৰু এতিয়া ফাইনেলি চিনেমা চাব যাব ওলালোঁ, আৰু ধুনীয়াকৈ আজি ভাত সাজ খালোঁ, ইমান বেছি ভাল লাগিছিল। অৰ্ডাৰো আছিল, খুব বেছি নহয় বাৰু, 3টামান অৰ্ডাৰ আছিলে। আৰু চাটনিটো যে ইমান ভাল হৈছিল মাছৰ, সঁচাকৈ বহুত বেছি ভাল লাগিছিল। এইফালে চিনেমা চোৱা আমাৰ হৈ গ'ল, শেষত গৈ ফটো শ্বেয়াৰ কৰিলোঁ, আৰু সেইদিনাখন ভালো লাগিছে বাৰু চাই। আৰু এইফালে দেখিছেনে, মই কৈছোঁ যে ডোচা খাব বহুত মন গৈ আছিল, তো ডোচা খাই এনেকৈ ঘৰত আহি গ'লোঁ, ডিনাৰ আমাৰ হৈ গ'ল, আৰু মোৰ ডোচা খোৱা ইচ্ছাটোও পূৰণ হ'ল। আৰু লগতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। লগ পাই আছোঁ আন্টি নতুন ভিডিঅ'ৰ সৈতে, আজিলৈ বাই বাই।